গতিকে এইটো হৈছে অথেন্টিক সংস্কৃত কিতাপৰ কাৰণে ইয়াৰ পৰা কিনিছিলো আগতে তেতিয়া মনত আছে গীতা প্ৰেছ বুক শ্বপ আমি এই কিতাপবিলাক আগতে সৰু সৰু 2টকীয়া 3টকীয়া গীতাবিলাক পাইছিলো যে সৰু সৰু ইয়াতে তুমি তোমালোকে একদম আৰম্ভণিৰ পৰা আছে টপিক কি টপিক টপিক স্তোত্ৰ উপনিষদ short by price low to high so 100 চবতকে কম দামীটো কি হ'ব price low to high হলে 10 টকা আগতে আমি 3 টকাৰো পাইছিলো সৰু সৰু এনেকুৱা গোটেই উপনিষদ আছে গীতা প্ৰেছৰ কিতাপটো আমাৰ আগতে পঢ়িছিলো সেইবিলাক একদম অথেন্টিক মানে হিন্দু ধৰ্মৰ কিতাপবিলাক ইয়াৰ পৰা আমি কিনিব পাৰো ঠিক আছে সংস্কৃত অসমীয়া বাংলা গতিকে এইটো এটা ভাল এটা ৱেবছাইট তোমালোকৰ অথেন্টিক হিন্দু ধৰ্মৰ কিতাপবিলাক এই গীতা প্ৰেছ বুক অনলাইন.in ঠিক আছে গতিকে লাষ্ট ক্লাছ PIQ ষ্টাৰ্ট কৰিছিল PIQ আধা আছিল PIQ কৰাৰ পিছত আমি কাব্য গুণ আৰু কাব্য গুণৰ পিছত যদি বাকী থাকে সেইটো আমাৰ হ'ব হিমন্ত চৌধুৰী ৰেইজ দ্য হেণ্ড ৰেইজ কৰিছে কিহৰ কাৰণে স্ক্ৰীনখন নাই প্ৰব্লেম হৈ আছে নেকি ষ্টপ প্ৰেজেণ্টিং আকৌ এবাৰ নিজে নিজে আহি যায় ন ইণ্টাৰেষ্টিং তথাপি বন্ধ কৰিব আৰু ষ্টাৰ্ট কৰিছো বাৰু গতিকে আমি অলংকাৰবিলাক পঢ়িম অলংকাৰ অবিহনে নাৰীৰ সৌন্দৰ্য নাই বুলি কয় আছে কিন্তু কিছুমানে কয় কিছুমানে নকয় অলংকাৰ অবিহনে জীয়াই থাকিব পাৰি সেই অৰ্থত তথাপি কাব্যত অলংকাৰলৈ বেছি ধুনীয়া হয় বুলি আমি ভাবো গতিকে সেই অলংকাৰ আমিও পঢ়িব লাগিব সেইকাৰণে আৰু অলিয়ে নোট বনাই আছে নেকি তুমি যদি নোট বনাইছা এটা তুমি বস্তু লিখি থৈ দিবা যে কাব্য প্ৰকাশ যিখন আমি পঢ়িছো সেইখনৰ প্ৰস্তাৱনাৰো আমি এটা মানে বিশেষ এটা আমি অধ্যয়ন কৰিব লাগিব তাতেও মানে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন বিলাক আছে যিখন কাব্য প্ৰকাশ মই ৰেফাৰেঞ্চ হিচাপে পঢ়াও সেইখনে গতিকে এই কাব্য এইখনত মই এই অলপমান আৰম্ভণিত মানে কালি পৰহি চাইছিলো যে তাতে মানে ভাল মানে সেই ডিটেইলছ খিনিৰ কাৰণে আমি ইয়াৰ কাৰণে এটা বিশেষ প্ৰস্তাৱনাখিনি পঢ়িবৰ কাৰণে এটা বিশেষ ক্লাছ আমি মানে ল'ম তুমি লিখি পেলাই পিছত মনত কৰাই দিবা মোক চাম পণ্ডিতনাথ জগন্নাথ 16th চেঞ্চুৰী চাগে এইটো য়েছ 16 বামনৰ 7 তেওঁৰ 12 কি মহম্মদৰ 12 14 এনেকে ইম্পৰ্টেণ্ট বিলাক আছে মই চাওঁতে গম পাইছিলো যে এইটো প্ৰস্তাৱনাখিনি পঢ়িবলৈ আৰু পিছত আমাৰ যেতিয়া চিলেবাছ কাভাৰ হৈ যাব বেছিভাগ ক্ষেত্ৰত তেতিয়া আমি ৰেফাৰেঞ্চ কিতাপবিলাক বেদিক কি কপিলদেৱ দ্বিবেদী পাৰ্চনাল দ্বিবেদী সেই কিতাপবিলাক আমি পঢ়িব চেষ্টা কৰিম ঠিক আছে চিলেবাছ ওলাই থোৱা আছিল আমাৰ সদায় আখ্যা তচমি চলি আছিল ন আখ্যা তচমি জুন 2000 ঠিক আছে লাহে লাহে হৈছে আৰু কাভাৰ হৈ গৈ আছে চিনবিলাক দি থোৱা আছে এইবিলাক মই তৰ্ক সংগ্ৰহ পঢ়িলেও মনত থাকিব এইবিলাক কৰ্ম প্ৰৱচনীয়টো মই এবাৰ চাব লাগিব অকথিত কৰ্ম কাৰক এইখিনি পঞ্চমী ব্যক্তি 3টা চেপ্টাৰ লাহে লাহে স্কিপ কৰা কুৱেশ্যনো বাঢ়ি গৈছে মানে টান হৈ গৈছে ঠিক আছে বাৰু এইটো চা ৰূপকৰ কেইটা ভেদ আছে 4 6 8 আৰু নাই আগত আছে ন 31লৈকে পানী পাদ আছে পানী পাদ আছে ইচ্ছে বনতে পানী পাদহা পানী আৰু পানী পাদম এইটো এটেম্প কৰা পানী পাদম কিয় তোমাৰ কি ইতৰ দণ্ড সমাহত সদায় নপুংসক লিংগত হয় বুলি যে কয় সেইকাৰণে পানী পাদম এটা আছে দণ্ড সমাহ আমি পঢ়িব চেষ্টা কৰিম পিছত গ্ৰামাৰটো দুদিন ব্ৰেক হৈছে নেক্সট আছে আৰু স্পীড হলে কমা অধিহৰি সমাজত কোনটো অৰ্থত ব্যৱহাৰ হৈছে সমীপ অৰ্থত সমৃদ্ধি অৰ্থত বিভক্তি অৰ্থত চাকলৈ এইটো ৰেফাৰেঞ্চটো দেখাবই লাগিব তথাপি এবাৰ এটেম্প কৰা বিভক্তি অৰ্থত ইয়াছ কাৰণ এইটো প্ৰশ্ন বাৰে বাৰে আহিছে সেইকাৰণে অধিহৰি অৰ্থত অধি শব্দটো বিভক্তি অৰ্থত প্ৰয়োগ হৈছে এবাৰ আমি কোনটো
এনেকে ৰিভিজন কৰি থাকিলে বাকীবিলাক মনত থাকিব। মানে অৰ্থটো যদি পাহৰি যায় তথাপি মানে কুৱেশ্যনটো মনত থাকি যাব। অব্যয়ভাৱ এইটো বিভক্তি সমীপ সমৃদ্ধি বৃদ্ধি অৰ্থভাৱ এইবিলাক শব্দত এইবিলাক অৰ্থটো ব্যৱহাৰ হয়। উদাহৰণটো প্ৰথমটো উদাহৰণ কি আছিল বচন বিভক্তি বিভক্তি বচনত অব্যয়ভাৱ সোমালে কি হয় অধি উপসৰ্গটো হয় অধি স্ত্ৰী অধি কুমাৰী অধি অৰ্থাৎ সেইটোৱে পাব আৰু সমীপ অৰ্থাৎ সমীপ অৰ্থাৎ কুম্ভস্য সমীপম সমৃদ্ধি অৰ্থাৎ সমৃদ্ধি হয় সমৃদ্ধি নাম সুমদ্ৰ নাম সু ব্যৱহাৰ হয় আৰু নেক্সট অভাৱত কি হয় মক্সিকা নি শব্দটো নি উপসৰ্গটো তোমাৰ অভাৱ নিৰ্মক্সিকা নাম নিৰ্মচকম আৰু বিভক্তি অৰ্থত তোমাৰ অধি অৰ্থত ব্যৱহাৰ হয় সমাজত গতিকে অধি কুমাৰী অধি স্ত্ৰী সেই অৰ্থত অধি উপসৰ্গটো আছে গতিকে শুদ্ধ হৈছে ধুনীয়াকে ৰিভিজন হা সেইটো এই অব্যয়ভাৱ সমাজত অধিটো সেইটো বেলেগ হ'ব অধিকম যিটো ক'ব বিচাৰিছা সমৃদ্ধি সেইটো সেইটো তোমাৰ তুমি কৰ সেইটো লগাইছা সেইটো আমি এই স্ত্ৰীপত্ৰে বাকী থাকিল যে নিষ্পত্তিত আছে হা অ অতি হিমানী সেই অৰ্থত বুজাইছা ন অতি অৰ্থত তুমি যিটো কৈছা সেইটো মই দেখাই আছো তোমাক সেইটো স্ত্ৰীপত্ৰত আছিল আচলতে স্ত্ৰীপত্ৰত বাকী আছিল কি স্ত্ৰীপত্ৰে 3-4টা মান বাকী আছিল সেইটো বিৰক্তি লগা কাৰণে যে ক'লা কাব্য কৰাই কাৰণে বাদ দিলো আৰু ঘূৰাই লৈ আনিম তোমাক মই কি নিজ নাই স্ত্ৰীপত্ৰটো দেখাই দিওঁ এক মিনিট মান স্ত্ৰীপত্ৰে ক'ৰ পৰা পঢ়িছিলো আমি লঘু সিদ্ধান্ত লাষ্টৰ এই ভগৱান স্ত্ৰীপত্ৰই তোমাৰ এইটো ক'ব বিচাৰিছা ইন্দ্ৰ বৰুণ হব সৰ্ব ৰুদ্ৰম হিম অৰণ্য বচনাম মাতুলা নাম আচানম প্ৰথমতে কি বুলি কয় আনুপত্য অতি হিম ইয়াতে আছে দেখোন মহৎ হিমানী নে মোৰ কনফিউজ লাগিছে অ হয় নেকি তুমি এইটো কোৱা বুলি ভাবিছিলো এই নিপত্ৰটো হয় নেকি অপৰিভাগ বিভক্তি সমীপ সমৃদ্ধি বৃদ্ধি অথবা অত্যয় ইয়াতে কি দিছে উদাহৰণটো এইটো য়েছ অতীতানি হিমানী অতীত মানে বেছি বেছি অৰ্থটো তোমাৰ ইয়াতে অতি হিমম এইটো কৈছা ন অত্যয় অৰ্থত য়েছ অত্যয় অৰ্থত ইয়াতে আমি আমাৰ প্ৰশ্ন হৈছিল মানে বিভক্তি অৰ্থত কোনটো কৈছে বিভক্তি অৰ্থত তোমাৰ অধি শব্দটো ব্যৱহাৰ হৈছে আৰু সমীপ অৰ্থত কি হ'ব তাৰপিছত সমৃদ্ধি অৰ্থত চু হ'ব সমৃদ্ধি চু আৰু চটো 4টা অৰ্থত ব্যৱহাৰ হয় চটো ক'ত গ'ল চক্ৰী সম্পত্তি চাকল্য অৰ্থত চ ব্যৱহাৰ হয় তাৰপিছত সদৃশ্য অৰ্থত কিং সখা সেইটো আমি অব্যয়ভাৱ পঢ়িলে আমাৰ ডিটেইল বুজি পাম এতিয়া তোমাৰ প্ৰশ্নটোৰ এনচাৰটো ইয়াতে বিভক্তি অৰ্থত তোমাৰ অধি অৰ্থটো ব্যৱহাৰ হৈছে ঠিক আছে কিন্তু এটা কথা থাকি গ'ল এই যে কি বুলি কয় শ্ৰীপত্ৰৰ 7টা মান বাকী আছে এটা ক্লাছত আমি এইটো কাভাৰ কৰি ল'ব লাগিব ইংগিত পত্ৰ কেইটামান বাকী আছে সেইটো একেলগে 4 দিন মান পঢ়াৰ কাৰণে বিৰক্তি লাগিছে বাৰু সেইটো গম পাওঁ গ্ৰামাৰ নেক্সট ছটাম আৰু কেনটো ছটাম পৰিবাৰৰ ভাষা কোনটো চেল্টিক ইটালিক অৱেষ্টা আৰু হিটাইট মনত আছে নেকি আচ্ছা অলপ অলপ আহিছে এটাম কৈ থাকিবা দ্ৰাবিড় ভাষাটো কি হ'ব অশ্লিষ্ট যুগাত্মক অযুগাত্মক আৰু প্ৰচেষ্ট এইটো জানিবলৈ দ্ৰাবিড় ভাষাটো কেনেকুৱা সেইটো আমি জানিব লাগিব হা অৱেষ্টা নহয় চেল্টিক হ'ব চেল্টিক
তুমি কি ক'লা মই মানে ৰেছপণ্ডে কৰিব নোৱাৰিলো, ডাইৰেক্ট নেক্সট কুৱেশ্যনটো গুচি গৈছিলো। এইটো চেল্টিক চেল্টিক। নেক্সট চেল্টিক মানে কেল্টিক আৰু কেল্টিকটো ইংলিছত যে চেল্টিক বুলি কয়। মোৰ ভুল হ'ল নেকি? এক ছেকেণ্ড। এই ৰাম, মোৰ ভুল হৈছে। ইছ ৰাম 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 ধেৎ। অলি শুদ্ধ হৈছে এইটো। চেল্টিক চাই লওক ক'ব 380 পিছত খুলিম, তো শুদ্ধ হৈছে যেতিয়া আৰু শুদ্ধ হৈছে আৰু কেল্টিক। নেক্সট যদি মোৰ মনত আছে দ্ৰাবিড় ভাষা, চব মিক্স হৈ গৈছে। দুটা তিনিটা কুৱেশ্যন ময়ো এবাৰ এনচাৰটো চাব লাগিব। দ্ৰাবিড় ভাষাটো তুমি এটেম্প কৰা, তোমালোকে এটেম্প কৰা। দ্ৰাবিড় ভাষাত অশ্লিষ্ট একাত্মক, সৃষ্ট একাত্মক, অয়োগাত্মক আৰু ভাষা। এটা মই কৈ দিওঁ অয়োগাত্মকটো নহয়, ভাৰতীয় যিকোনো ভাষা অয়োগাত্মক নহয়। বাকীখিনি এটেম্প কৰা। অশ্লিষ্ট যোগাত্মক, সেইটো কাৰেক্ট। দ্ৰাবিড় ভাষাটো অশ্লিষ্ট যোগাত্মক। ভাষা বিজ্ঞানৰ এখন কিতাপে পঢ়িলে আমাৰ যথেষ্ট এইটো হৈছে কপিলদেৱ দ্বিবেদীৰ, সেইখন অশ্লিষ্ট যোগাত্মক কাৰেক্ট। এটা স্বতন্ত্ৰ মোৰ ভুল হৈ গ'ল, মই অলপমান ৰিভিজন বা অধ্যয়ন কৰিব লাগিব, বুজাব হ'লেতো লাগিবই। নেক্সট হা আহিব নেকি আকৌ? ৰ'বা, কুৱেশ্যন নম্বৰ 35টো আহিব, অহাৰ পিছতে আমি ক'ব পাৰিম। এয়া নেটৰ কেতিয়াবা প্ৰব্লেম হ'ব পাৰে, নাজানো। ষ্টপ প্ৰেজেণ্ট কৰি দিওঁ ৰ'বা। এণ্টাৰ স্ক্ৰীন, টেষ্ট। আহিলে কোৱা। অ'কে, এটা কি হৈছে বভাৰ, গ্ৰাছমান ল, ভাৰ্নাছ ল, গ্ৰীমছ ল, এই তিনিটা আমাৰ চিলেবাছত আছে। চিলেবাছটো আমি চাব লাগিব। দুবাৰ তিনিবাৰকে যদি পঢ়ি যাওঁ আমাৰ মুখে মুখে মানে মেইন নিয়মকেইটা আমাৰ মনত থাকি যাব, কি ক'ব বিচাৰিছে। বভাৰত কি হৈছে, বভাৰ এইটো পদত কোনটো নিয়ম লাগু হৈছে, গ্ৰাছমান ল, ভাৰ্নাছ ল আৰু হা বাৰ্নাৰ নহয়, গ্ৰাছমানে, তুমি গ্ৰাছমান কৈছা নেকি? মোৰ কোনোতে ভুল হ'ল চাগে। গ্ৰাছমানত তাকেতো ভবাৰত কি হয় আপোনাৰ, দুটা মহাপ্ৰাণ বৰ্ণ, আগৰ মহাপ্ৰাণ বৰ্ণটো অল্পপ্ৰাণ যিটো হয় সেইটো গ্ৰাছমান ল। চাওঁ ৰ'বা 35 কি হ'ব, 35A গ্ৰাছমান ল, এইটোৱেতো গ্ৰাছমান ল। মোৰ ভুল হোৱাৰ কাৰণে এতিয়া মোৰ নিজৰে কনফিডেন্স নহয়। নেক্সট ৰিভিজন কৰিব লাগিব, নাই কেতিয়াবা ভুল হৈ যাব পাৰে। মই স্বতন্ত্ৰ এবাৰ চাব লাগিব, স্বতন্ত্ৰ আৰু বভাৰতো পঢ়াবৰ কাৰণে চিন দিছো। নেক্সট পূৰ্বেবীটো ক'ত ব্যৱহাৰ হয়, ক্লাছিকেল সংস্কৃত, পালি সংস্কৃত, বেদিক সংস্কৃত আৰু প্ৰাকৃত বেদিক সংস্কৃত। চি য়েছ। তাৰপিছত বাক্যং ৰসাত্মকম কাব্যম, এইটো মত ইয়াৰ এই প্ৰশ্নটোৰ প্ৰশ্ন সোমাই আছে দেই, সেইটো ভাল ভাল প্ৰশ্ন। যে বাক্যম ৰসাত্মকম কাব্য কাৰ মত? মম্মত, আনন্দবৰ্ধন, বিশ্বনাথ আৰু জগন্নাথ। বিশ্বনাথ য়েছ কাৰেক্ট, কিন্তু ইয়াৰে নেক্সট দুটা কুৱেশ্যন হ'ব যে গোটেইকেইটাৰ কাব্যৰ লক্ষণ আৰু গোটেইকেইটা টাইম। মম্মতৰ লক্ষণটো হৈছে অদৌচ শব্দাৰ্থ স গুণমানন কৃতি পুনঃ কোৱাপি, জগন্নাথৰ কি ৰমণীয় অৰ্থ প্ৰতিপাদক শব্দ, হয় ন? আনন্দ বৰ্ণনে কি আছিল, কাব্যশ্ৰী আত্মা ধ্বনি, কাব্যশ্ৰী আত্মা ধ্বনি। মম্মতটো ক'লে ন। তাৰপিছত নেক্সটটো আমাৰ কি হ'ল, টাইমটো যদি আমি মিলাম, জগন্নাথ চবতকে পুৰণা 16, বিশ্বনাথ 14, আনন্দবৰ্ধন কিমান, মম্মতটো 8, হা 12 আছে নেকি? মম্মত 8, মম্মত তেৰিকা, মম্মত 8 নহয়, মম্মত 12। এবাৰ চাই লওঁ, ইয়াতে কেইটামান মই চিন দিছিলো। বিশ্বনাথ কবিৰচন 14, তাৰপিছত আপোনাৰ জগন্নাথ 16, 14 16 ক্লিয়াৰ হৈ গ'ল আমাৰ। মম্মতটো ক'ত গ'ল, মম্মত 12, চৰি 11। হিমন্ত মন্দ আছিল একাদশ, একাদশ 14 16 আৰু আনন্দ বৰ্ধনটো 7 নেকি, 7 চাগে।
আম দণ্ডিটো 7, দণ্ডি 7, এইটো 7, দণ্ডি 7। তেতিয়াহ'লে তাৰ পিছত 7ৰ পিছত আনন্দ বনত যদি নামটো নাপাওঁ তেতিয়াহ'লে বেলেগ কিতাপত থাকিব এইটো। অ'কে, দণ্ডিৰ পিছত ইয়াতে বামুণ দিয়া আছে, গতিকে বেলেগ কিতাপত আমি পাব পাৰোঁ। অগ্নিপুৰাণ ঠিক আছে, অ'কে, টাইমটো মিলালো আমি। টাইমটো ক'ত গ'ল? এনেকে পঢ়লে কিন্তু কাভাৰ হ'ব কিন্তু। মম্মত 11, আনন্দ বৰ্ধন স্কিপ কৰিছো, বিশ্বনাথ 14, জগন্নাথ 16, অদৌচ শব্দাৰ্থ সগুণ অলংকৃতি পুনঃ কাপি, আনন্দ বৰ্ধন হয় নেকি? তাৰপিছত আনন্দ বৰ্ধনটো কি? কাব্যস্যাত্মা ধ্বনি, বিশ্বনাথৰ বাক্যং দেশা তোমাৰ জগন্নাথৰ ৰমণীয়াৰ্থ প্ৰতিপাদক শব্দ কাব্য। ঠিক আছে, ইয়াৰে 3টা 4টা কুৱেশ্যন আছিল। আনন্দ বৰ্ধন চাওঁ। নেক্সট আছে এক ৰস কৰো নহয়। এই প্ৰশ্নটোত আজিকালি এইটো প্ৰশ্ন আজিকালি আহিব পাৰে নে নোৱাৰে নাজানো, কেৱল আমি এটেম্প কৰো। এক ৰস কৰো নবয় এইটো কথন কোনে কৈছিল? কালিদাস, ভৱভূতি, মাঘ আৰু শ্ৰীহৰ্ষ। এইটো কৈছিল, এইটো ভৱভূতি। ভৱভূতি এই কাৰণে মই সন্দেহ কৈছো, সন্দেহত মই এই কাৰণে কৈছো, কিহৰ কাৰণে মানে কি কয়, নাটকত মানে কৰুণ ৰস থাকিব নোৱাৰে বুলি সাহিত্য ৰূপত লিখিছিল, সেইটো বাক্যৰ কাৰণে কেতিয়াবা কয় যে এইটো বাক্য ভুল হোৱা বুলি কিছুমানে খণ্ডন কৰে, মানে এইবিলাক থেচিছৰ টপিক হ'ব পাৰে, কিন্তু ইয়াতে আমি উত্তৰাংশটো ধৰিছো। নেক্সট আছে বিশ্বনাথে কিসকে কাব্য লক্ষণ কা খণ্ডন কিয়ে? বিশ্বনাথে চবৰে খণ্ডন কৰিছে, কিন্তু চবতকে মেইন গোটেইখিনি খণ্ডন কৰাটো পণ্ডিত জগন্নাথ, মম্মত, অপ্পয় দীক্ষিত আৰু গতিকে মম্মতৰ কাব্য তৎ অদৌচৌ শব্দাৰ্থ স্বগুণবন অনলংকৃতি পুনঃকাৰী গোটেই সংখ্যাটোৱে কাটিছে, গতিকে ইয়াৰে পালো। ইয়াৰে আৰু এবাৰ ৰিভিজন কৰো। জগন্নাথৰ টাইমটো 16, মম্মতৰ 11, অপ্পয় দীক্ষিত বা চাইলম কিতাপ আছে, ভৰতমুনি 1 চেঞ্চুৰী BC নে কি এনেকুৱা। অপ্পয় দীক্ষিতৰ টাইমটো এবাৰ আমি চিনটো দি থওঁ, চিন দিয়া আছিল চাগে মই। গতিকে অপশ্যন বিলাকৰো কুৱেশ্যন বিলাক আমি পাওঁ, অপশ্যন বিলাকৰো পৰা আমি কুৱেশ্যন আমি বিচাৰি পাব পাৰোঁ। কুন্তকৰ কুৱেশ্যন আহিলে কুন্তকৰ কথাটো 11 চেঞ্চুৰী, মম্মত 11 মন থাকিব মোৰ। মম্মতৰ পিছত ৰুয়ক, বাগভট্ট, অলপমান সৰু কৰি দিওঁ, পিছত কবিৰাজ, বিদ্যাধৰ, সিংহপাল, ভানুভট, কৰ্ণপুৰ, কবিচন্দ্ৰ, অপ্পয় দীক্ষিত পাইছিলো এইমাত্ৰ। অপ্পয় দীক্ষিতৰ টাইমটো হৈছে 16th চেঞ্চুৰী। অ'কে, ঠিক আছে। পণ্ডিত জগন্নাথ 16th চেঞ্চুৰী। কি তাৰপিছত কি আছে? মেঘদূতৰ অংগীৰস কি? মেঘদূতৰ অংগীৰস কৰুণ ৰস, কৰুণ বিপ্ৰলম্ব, সম্ভোগ শৃংগাৰ আৰু বিয়োগ শৃংগাৰ। এইটো এটেম্প কৰা, সহজ প্ৰশ্ন আছিল। কৰুণ বিপ্ৰলম্ব এইটো দুটা নহয়, ডাইৰেক্ট বিপ্ৰলম্ব হয় ইয়াতে। বিয়োগ শৃংগাৰৰ অন্য এটা নাম বিপ্ৰলম্ব। কৰুণ বিপ্ৰলম্ব হলে দুটা ৰস আমি পাই যাম, গতিকে এইটো বিয়োগ শৃংগাৰ। নেক্সট আছে বক্ৰোক্তি সম্প্ৰদায়। 6খন গোটেইকেইটা সম্প্ৰদায় আমাক মানে মানে কি জেনেৰেল ইন্ট্ৰডাকশ্যন খিনি আমাক চিলেবাছত দিয়া আছে, গতিকে বক্ৰোক্তি সম্প্ৰদায় প্ৰৱৰ্তক হৈছে ভৰতমুনি, অভিনৱগুপ্ত, কুন্তক আৰু ৰাজশেখৰ। এটেম্প কৰিছে নেকি? কুন্তক য়েছ। তাৰপিছত নেক্সট কাব্যস্য আত্মা ধ্বনি, এইটো কাৰ কথা? অভিনৱগুপ্ত, আনন্দ বৰ্ধন, মম্মত আৰু জগন্নাথ। গতিকে আনন্দ বৰ্ধনৰ কাব্যস্য আত্মা ধ্বনি প্ৰথম 1.2, প্ৰথমটো মংগলাচৰণ 1.2তে কাব্যস্য আত্মা ধ্বনি বুলি তেওঁ কৈছে। গতিকে অভিনৱগুপ্তই অভিনয় দৰ্পণ লিখিছে, আনন্দ বৰ্ধনে কাব্যস্য আত্মা ধ্বনি, মম্মতে অদৌচ শব্দাৰ্থ স্বগুণবন্তি, জগন্নাথৰ হৈছে ৰমণীয়াৰ্থ প্ৰতিপাদক শব্দ কাব্য আইন। অ'কে, আনন্দ বৰ্ধনৰ টাইমটো কিমান আছিল? সেইটো পোৱা নাই ন? স্কিপ কৰিছো, য়েছ। আকৌ চাম। মম্মত 11, আহিব ৰ'বা। নেটটোতো মোৰ ঠিকেই আছে, এয়াৰটেল চলি আছে, কিবা হয়। জিঅ' পাবৰ
শুনিছো শুনিছো। আকৌ মই জিঅ' বাবুৰ ওচৰত যাব লাগিব আকৌ। এয়াৰটেলে ধোকা দিব চাগে মোক। ইণ্টাৰেষ্টিং। ৰবা ৰবা একচেণ্ড অ অকে অকে ঠিক আছে অকে। তাৰপিছত নহয় নহয় একচেণ্ড তাৰ আগৰ প্ৰশ্নটো ডিছকাছ কৰিছো। মম্মত 11, জগন্নাথ 16, অভিনৱ গুপ্ত পাহৰিলো, আনন্দ বৰ্ধন স্কিপ কৰিছো, অভিনৱ গুপ্তটো চাই লওঁ এবাৰ। বহুত পিছত হ'ব ন? আধুনিকটো নহয় বাৰু, আধুনিক নহয়। বেলেগ কিতাপ ইয়াতে নাই চাগে, বেলেগ কিতাপত থাকিব পাৰে। অভি অভিভুক কি অভিভুক্তিবাদ। অভিনৱ আছে আছে, অভিনৱ গুপ্ত 11 মনত থাকিব এইটো। মম্মত আৰু অভিনৱ গুপ্ত দুই পাহৰিলো না। য়েছ, মম্মত, অভিনৱ গুপ্ত আৰু কুন্তক 11। মম্মত, অভিনৱ গুপ্ত আৰু কুন্তক একেটা টাইমৰে সমসাময়িক আছিল। গতিকে অভিনৱ গুপ্ত, মম্মত আৰু কুন্তক 11, জগন্নাথ 16, আনন্দ বৰ্ধন স্কিপ কৰিছো অলপ টাইমৰ কাৰণে। এইটো এইটো এনচাৰ বুলি ভাবো। বিভৎস ৰসৰ স্থায়ী ভাৱ কি? ভয়, ক্ৰোধ, জুগুপ্সা আৰু শোক। জুগুপ্সা। জুগুপ্সা হয়, মই এইটো ব্যাখ্যা নকৰো। নেক্সট, শব্দৰ শক্তি 1, 2, 3, 4। শব্দৰ সংখ্যা সেইটো অজ্ঞানৰ শক্তি আছে। তৎপৰে সাহিত্য দৰ্পণত নধৰে। তিনটাই। নেক্সট আছে এক অংক ৰূপক। অভিধা ব্যঞ্জনৰ লক্ষণ সাহিত্য দৰ্পণ অনুসৰি। ঠিক আছে। নেক্সট আছে এক অংক ৰূপক। এটা অংক ৰূপকটো কি? নাটক, প্ৰকৰণ, নাটিকা আৰু ভান। এইটো আমি দুবাৰ তিনিবাৰ ডিছকাছ যিহেতু কৰিছো, এইটো আমি ব্যাখ্যা নকৰিলেও আমি গম পাওঁ। ভানত চেত বিতু লীলা মধুকৰ বুলি এটা কৈছিলা যে, তেতিয়া মই কৈছিলো মনত আছে বুলি। সেইটো ৰূপকৰ ভেদ কি আছে? আৰম্ভণিতে আছে 4, 6, 8 আৰু 10। কি দিছা এনচাৰ দিছা? য়েছ। নাটকৰ নায়ক ধীৰ প্ৰশান্ত, ধীৰ ললিত, ধীৰোদ্ধত আৰু ধীৰোদত্ত। ধীৰ প্ৰশান্ত এই প্ৰকৰণত আছে ধীৰ দত্ত। ঠিক আছে। আনন্দ বৰ্ধনৰ বাৰে বাৰে আহিছে। আনন্দ বৰ্ধন অনুসৰি কাব্যৰ আত্মা কি? ৰস, ধ্বনি, ৰীতি আৰু অলংকাৰ। সেইটো হৈছে ধ্বনি। আৰু আনন্দ বৰ্ধনৰ কিতাপখনৰ নাম হৈছে ধ্বনি আলোক। তেওঁৰ টাইম হৈছে 11th century। ঠিক আছে। নেক্সট, কিম ইবহি মধুৰানং মন্দনং না অকৃতানম ইয়ে চুক্তি। ৰামায়ণ অভিজ্ঞানম উত্তৰ আৰু ৰঘুবংশ। অভিবংশ বহুতবাৰ আহিছে ন? তোমালোকৰ যদি কিতাপখন আছে সেইখন ভাল, পিছফালে মানে চৌখম্বৰ যিখন কিতাপ আছে তাৰ পিছফালে চুক্তিবিলাক, ইম্পৰ্টেণ্ট চুক্তিবিলাক আছে। কেতিয়াবা যদি আমাৰ সৌভাগ্য হয় অভিজ্ঞানম শকুন্তলমো পঢ়াবৰ কাৰণে, পৰীক্ষা দৃষ্টিটো হয় আৰু এনেও ৰস সাধনৰ কাৰণে, তেতিয়া আমি মানে চেষ্টা কৰিম, মানে কেৱল চেষ্টা কৰিম দেই। এইটো অভিজ্ঞান কি মধুৰ আনং মন্দনং না অকৃতিনম, মানে মধুৰ আকৃতিৰ কাৰণে যিকোনো বস্তুৱে ধুনীয়া। মানে তেওঁ তেওঁ গছৰ বাকলি পিন্ধিলেও তেওঁ ধুনীয়া, আৰু ধুনীয়া অলংকাৰ আৰু ধুনীয়া বসন পিন্ধিলেও তেওঁ ধুনীয়া। মানে দৃশ্যটাক দেখি পেলাই আৰু মানে মতলীয়া হৈ গৈছে যে, সেনেকুৱা আৰু। গতিকে অপি গ্ৰাবা ৰুদতি অপি দলতি বলশেষ্য ইডম, এইটো চুক্তি ক'ত পাইছে? অভিজ্ঞানম উত্তৰম ৰামায়ণ আৰু কিৰাত অৰ্জুনিয়ম। উত্তৰ ৰামচৰিত মানে কি? সীতাৰ বৰ্ণনা কৰিছিল নেকি? মানে কি গ্ৰাব শিল বিলাকো কান্দাৰ সময়ত কিদৰে মানে হৃদয় মানে নগলিব, নাকান্দিব, সেনেকুৱা এটা অৰ্থত বুজাইছিল। মই উত্তৰ ৰামচৰিতখন পঢ়িব লাগিব, তেতিয়া মনত, কিন্তু অৰ্থটো এইটোৱে। গতিকে এইকেইটা কোৱেশ্চন হৈছিল। ইয়াৰে আমাৰ টান প্ৰশ্ন কি আছে চাওঁ। এই দুটা ঠিক আছে, আনন্দ বৰ্ধন ঠিক আছে, নাটকৰ ঠিক আছে, ৰূপক ঠিকে আছে, এক অংকী, শব্দ অংকী, বিভৎস ৰুদ্ৰ, এইটো বুজাবৰ কাৰণে দিয়া আছে। স্বতন্ত্ৰ মোৰ ভুল হৈছে। এইকেইটা গ্ৰামাৰ খিনি বাকী আছে ন? অকে ঠিক আছে। ইয়াতেও বেছি টান প্ৰশ্ন আছিল, কাৰেক্ট হৈছে এটা দুটা কনচেপ্ট আছিল। গতিকে এইখিনি আমি বন্ধ কৰি থওঁ। আমি পুনৰবাৰ ঘূৰি আহোঁ ৰস স্বাধন কৰিবৰ কাৰণে।
Date 25. গ্ৰুপত মানে কি গ্ৰুপ বা টেলিগ্ৰাম আচ্ছা হয় নেকি হয় নেকি শ্বেয়াৰ কৰিবচোন আমাৰ ইম্পৰ্টেণ্ট হ'ব পাৰে আমি পঢ়াৰ কাৰণে পঢ়াৰ কাৰণে আমি সংস্কৃত গংগাৰ কিতাপে পঢ়ি আছো এতিয়া হয় নাই গতিকে তেওঁলোকে বহুত কষ্ট কৰিছে তেওঁলোকক ইয়াৰ পৰাই নমস্কাৰ জনাইছো ষ্টুডেণ্টক সহায় কৰাৰ কাৰণে গতিকে আমি পুনৰবাৰ ঘূৰি আহোঁ কাব্য গুণ আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এটা মই ইয়াতে বুজাই থৈ যাওঁ এইটো প্ৰশ্নটো আহিছিল যে কোনটো উল্লেখত কি বিষয় আলোচনা কৰা হৈছে কাব্য প্ৰকাশৰ সেইটো প্ৰশ্ন আহিছিল সেইটো প্ৰশ্নৰ কাৰণে আমি 2-3 মিনিটত আমি কাভাৰ কৰিব চেষ্টা কৰোঁ ধনী সম্প্ৰদায় বক্ৰতি চব লিখা আছে ইয়াতে এক্সট্ৰা ক্লাছ কৰিব লাগিব এক্সট্ৰা মানে অধ্যয়ন কৰিব লাগিব চমৎকাৰ সম্প্ৰদায় চিনি নাপাওঁ এই তাৰিখা মই সূচী পত্ৰখন বিচাৰিছিলো সূচী পত্ৰখন স্কিপ হৈ গ'ল কাব্যাদি গুণ নিৰ্ণয় কাব্য নিৰ্ণয় কাব্য হেতু কাব্য প্ৰয়োজন কাব্য স্বৰূপ প্ৰথম উল্লেখত টোটেল আছে 10টা উল্লেখ প্ৰথম উল্লেখত আছে কাব্য নিৰ্ণয় কাব্য প্ৰয়োজন কাব্য হেতু কাব্য স্বৰূপ কাব্য ভেদ দ্বিতীয় উল্লেখত আছে শব্দাৰ্থ স্বৰূপ নিৰ্ণয় ইয়াতে আমাৰ এইবিলাক টান আছে কিন্তু বহুত আমাক নালাগে বাৰু চিলেবাছত নেক্সট আছে তৃতীয় প্ৰথমত আছে কাব্যাদি নিৰ্ণয় দ্বিতীয়টো আছে শব্দাৰ্থ স্বৰূপ নিৰ্ণয় তৃতীয়টোত আছে অৰ্থ ব্যঞ্জকৰ নিৰ্ণয় চতুৰ্থটোত ধ্বনি পঞ্চমটোত ধ্বনি তাৰে ভিতৰতে তোমাৰ আকৌ ৰসস্বৰূপ বিচাৰ কৰিছে ভট্টলোলত শ্ৰীশংকুক ভট্টনায়কৰ অভিনৱভূত চতুৰ্থ অলংকাৰত ধ্বনি কাব্য পঞ্চম অলংকাৰত গুণীভূত কাব্য আৰু ষষ্ঠ অলংকাৰত তোমাৰ চিত্ৰকাব্য সপ্তম অধ্যায়ত কাব্য দোষ অষ্টম উল্লাসত কাব্য গুণ নৱম দশমত অলংকাৰ একদম ইজি দুবাৰ তিনিবাৰ মনত থাকিব মানে প্ৰথমটো কাব্যৰ বিভাগ কৰিছিল ন প্ৰথমটো তিনিটা ধ্বনি কাব্য গুণীভূত কাব্য অধম কাব্য এই তিনিটা চতুৰ্থ উল্লাসৰ পৰা ষ্টাৰ্ট হয় চাৰিটোত ধ্বনি কাব্য পঞ্চমটোত গুণীভূত কাব্য আৰু চিত্ৰকাব্যটো হৈছে ষষ্ঠ উল্লাসত আছে আৰু সপ্তম উল্লাসত আছে কাব্য দোষ আৰু তাৰ পিছত আছে অষ্টমত আছে কাব্য গুণ যিটো আমি পঢ়ি আছো নৱম দশমত আমাৰ অলংকাৰ গুণীভূত ব্যংগ ষষ্ঠত চিত্ৰকাব্য বা অধম কাব্য সপ্তমত দোষ নিৰূপণ অষ্টমত গুণ নিৰূপণ নৱমত শব্দালংকাৰ বেছিভাগ শব্দালংকাৰ আৰু দশমত অৰ্থালংকাৰ ঠিক আছে গতিকে আমাৰ অষ্টম উল্লাস 451 আৰু এবাৰ ৰিভিজন আৰু আজি শেষ কৰিব চেষ্টা কৰোঁ তাৰপিছত আমাৰ অলংকাৰ হা আহিব ৰবা তাৰ কৈছিলে সি মানে মাজতে নাইকিয়া হ'ব বুলি আমাক অলংকাৰ দিছে 18টা অলংকাৰ কালিদাসে ইমান অলংকাৰ নাজানিছিল নাপায় নাই হ'ব কালিদাসে এটা অলংকাৰতে মানে বিখ্যাত হৈছিল উপমা অলংকাৰ আৰু আমাক 18টা অলংকাৰ পঢ়িব দিছে কি কথা গতিকে কেৱল ৰিভিজন এইটো কাব্য গুণৰ ডেফিনেশ্যন ইয়ে ৰচস্য অংগীন ধৰ্ম চৌৰাদয়ে ইব আত্মনঃ উৎকৰ্ষ হিতাৱতে শ্ৰী অচলস্থিত গুণাহ ঠিক আছে যোৱা আত্মা চৌৰে এইখিনি বুজালো মই নেক্সট আমাৰ 1 মিনিটৰ কাৰণে মই ৰেকৰ্ডিংটো বন্ধ কৰি দিওঁ